আৰু তোমাৰ স্কুলখনৰ নাম? নমস্কাৰ, মই নীলচৰী পাৰ্থপ্ৰতিম দাস আৰু মোৰ স্কুলখনৰ নাম হ'ল থমনা বিনামূলীয়া হাইস্কুল আৰু মই নৱম শ্ৰেণীৰ ছাত্ৰ। এইটো তাৰমানে আমাৰ এই মৰণা মৰা যন্ত্ৰ চলাৰ ছিষ্টেমৰ সহায়ত চলাৰেদি বেটাৰী চাৰ্জটো যে এনেকৈ মৰণা মৰা হয় আৰু কোনো প্ৰদূষণ নহয়। মই নৱম শ্ৰেণীৰ ছাত্ৰ, মই থমনা বিনামূলীয়া হাইস্কুলত। এখন চলাৰ ব্যৱহাৰ হৈছে, দুটা মটৰ, অলপ পাহাৰত টেমাটা আৰু চাকা ব্যৱহাৰ হৈছে। ইয়াতে তোমালোকক কোনে সহায় কৰিছে, সহায় সহযোগিতা? আমাৰ স্কুলৰ শ্ৰীযুত অচ্যুত দাস ছাৰ, তেখেত হেড টিচাৰ ন, সহযোগ কৰিছে আৰু আমাৰ দিলীপ ছাৰে সহযোগ কৰিছে আমাৰ স্কুলত আৰু জ্যোতিৰ্ময় ঠাকুৰৰ ছাৰে সহযোগ কৰিছে। তোমালোকৰ ইয়াতে কম্পিটিশ্যন হ'ব হাউলিত, হাউলিত নিশ্চয় তোমালোকক কিবা কিবি সুধিব, এই সম্পৰ্কে কি মন্তব্য কৰিবা তোমালোকে আজি কোৱাচোন? এই বস্তুটো মানে কেনেকৈ এই সম্পৰ্কে? এই বস্তুটো আমি এই চলাৰলৈ চাৰ্জ লৈ আমি বেটাৰীটো আৰু বেটাৰীৰ পৰা চাৰ্জ মটৰত দি কিনে পাৱাৰ সেই চাপ্লাই কৰি এই ফালকেইখন ঘূৰিব আৰু তাৰে তলত যে আমাৰ চালনীখন ধৰিব, যাৰ কাৰণে সেই চাল আহিব থাকটো তেনেদৰে মৰণা কৰা হ'ব। আচ্ছা, মই ধন্যবাদ জনাইছোঁ আমাৰ মানে সাংবাদিক সকললৈ আৰু সকলো শুভাকাংক্ষী ব্যক্তিলৈ মই ধন্যবাদ জনাইছোঁ। থমনা বিনাপানী হাইস্কুলৰ তৰফৰ পৰা বাক্সা জিলাৰ থমনা বিনাপানী হাইস্কুল এখন অতি পুৰণি বিদ্যালয়, 1962 চনতে স্থাপন হৈছিলে আৰু এই সোণালী জয়ন্তী অতিক্ৰম কৰিছে এই বিদ্যালয়খনে। আৰু এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া বিভিন্ন বৈজ্ঞানিক কাৰ্যৰ লগত জড়িত হৈ আছে। বিশেষভাৱে আমাৰ এই বিদ্যালয়ৰ পৰা নেশ্যনেল লেভেললৈ শিশু বিজ্ঞানী গৈ প্ৰতিযোগিতাত ভাগ ল'ব পাৰিছে। এইবাৰো আমাৰ 35 যিটো নেকি আমাৰ ষ্টেট লেভেল বাল বৈজ্ঞানিক প্ৰদৰ্শনী আছে, এইটো হাউলিত আমাৰ ডায়েটত অনুষ্ঠিত হ'ব। বাক্সা জিলাৰ ডায়েটত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত আমাৰ বিদ্যালয়ৰ দুগৰাকী ছাত্ৰই মৰণা মৰা যিটো নেকি চলাৰ ছিষ্টেম, চলাৰৰ আধাৰত চলে, ইয়াত কোনো ধৰণৰ ডিজেল নালাগে বা পেট্ৰল নালাগে, এনেধৰণৰ প্ৰদূষণমুক্ত এটি মানে মৰণা মৰা যন্ত্ৰ তেওঁলোকে আৱিষ্কাৰ কৰিছে আৰু বাক্সা জিলাৰ ডায়েটত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত চিলেকশ্যন হৈ নিৰ্বাচিত হৈ এতিয়া সদৌ অসম ভিত্তিত SCRT অনুষ্ঠিত কৰা এই হাউলিৰ যিটো ডায়েট আছে তালৈ গৈ অহাকালি 8 তাৰিখৰ 8-9 এই দুটা দিনত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। আমি সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ আমাৰ যাতে এই দুয়োগৰাকী ছাত্ৰ প্ৰশান্ত দাস আৰু আমাৰ প্ৰশান্ত দাস আৰু পাৰ্থপ্ৰতিম দাস, দুয়োগৰাকী মোৰ বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ আৰু দুয়োগৰাকীয়ে যাতে অহাকালিৰ এই প্ৰতিযোগিতাত তেওঁলোকে সুন্দৰ প্ৰদৰ্শন কৰিব পাৰে তাৰ কাৰণে মই সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। আৰু এই যিটো প্ৰজেক্ট এইটো প্ৰস্তুত কৰি উলিয়াওঁতে মোৰ বিদ্যালয়ৰ সহকৰ্মী শ্ৰীযুত দিলীপ কুমাৰ দাস, তেওঁ মানে গাইড টিচাৰ হিচাপে লাগি আছে আৰু আমাৰ আগাষ্টা ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যনৰ LOB জ্যোতিৰ্ময় ঠাকুৰীয়া, তেওঁ আমাক এই ক্ষেত্ৰত পূৰ্ণ সহযোগ দি আছে। মই দুয়োগৰাকীলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচ্ছা, আপোনাৰ অংশগ্ৰহণ কৰিছিল নেকি? হয়, ইয়াতে এতিয়া আমাৰ নেশ্যনেল চিলড্ৰেন চায়েন্স NCSCৰ যিটো মানে কাৰ্যসূচী তেওঁলোকে লয়, তাত আমাৰ বিদ্যালয়ৰ পৰা দুগৰাকী ছাত্ৰই বিশেষভাৱে এটি পানী সিঁচা যন্ত্ৰ উলিয়াইছিলে, য'ত তাতো ইন্ধন লগা নাছিলে। এটা বিশেষ চাইকেলৰ চকা বা অন্য তেনেধৰণৰ বেলেগ মাধ্যমেদি চকাটো ঘূৰাই মানে পানী উলিয়াইছিলে। তেওঁলোকৰ নাম এজনৰ নাম কাকতি আৰু এজনৰ নাম আছিলে প্ৰিয়ব্ৰত মদাহী। ষ্টেট লেভেলত তেওঁলোকে চিলেকশ্যন পাই নেশ্যনেলত ভূপালত গৈ মানে কম্পিটিশ্যনত ভাগ লৈছিলে, কিন্তু নেশ্যনেল লেভেলত চিলেকশ্যন নহ'ল আৰু বাক্সা ডিষ্ট্ৰিক্টৰ পৰা হয়।